নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈছো এই মুহূৰ্তত এটা বিশেষ খবৰ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ জীৱনলৈ ভাবুকি ইতিমধ্যে শৃংখল চলিহাক প্ৰশাসনৰ তৰফৰ পৰা দেহৰক্ষী প্ৰদান কৰা হৈছে আৰু দেহৰক্ষী লবলৈ অস্বীকাৰ শৃংখল চলিহা আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ জীৱনলৈ ভাবুকি ইতিমধ্যে শৃংখল চলিহাৰ জীৱনলৈ ভাবুকি নামি আহিছে আৰু শৃংখল চলিহাক নিৰাপত্তা প্ৰদান প্ৰশাসনৰ তৰফৰ পৰা নিৰাপত্তা প্ৰদান কৰা হৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক শৃংখল চলিহাৰ বাসগৃহলৈ আৰক্ষী বিভাগ আৰু স্পেচিয়েল ব্ৰাঞ্চৰ পৰা দেহৰক্ষী প্ৰদান কৰা হৈছে ইতিমধ্যে দুগৰাকীকৈ দেহৰক্ষী প্ৰদান কৰা হৈছে মোক অসম আৰক্ষীৰ দেহৰক্ষীৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে শৃংখল চলিহাই বীৰ লাচিত সেনাৰ সৈন্যৰ সাহস আৰু ত্যাগে মোৰ নিৰাপত্তা বুলিও তেওঁ উল্লেখ কৰিছে ইতিমধ্যে তেওঁৰ জীৱনলৈ এক প্ৰকাৰৰ ভাবুকি নামি আহিছে আৰু দেশ আৰু জাতিৰ বাবে মৰিব আৰু যুঁজিব মই সদায় সাজু আছো বুলিও তেওঁ উল্লেখ কৰিছে আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ সচিব প্ৰশাসনিক সচিব শৃংখল চলিহাই বিভিন্ন ধৰণৰ বিষয়ক লৈ তেওঁ হততে খৰব হৈ থকা দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ বিষয়ক লৈ মাত মাতি থকা পৰিলক্ষিত হয় জাতি মাটি ভেটি আৰু খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিভিন্ন সময়ত শৃংখল চলিহাই বিভিন্ন ধৰণে মাত মাতি হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছতে শৃংখল চলিহাক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰা হৈছে শৃংখল চলিহাৰ জীৱনলৈ এতিয়া ভাবুকি নামি অহা পৰিলক্ষিত হৈছে যাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা শৃংখল চলিহালৈ ইতিমধ্যে দেহৰক্ষী প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে দেহৰক্ষী প্ৰদান কৰাৰ পিছত শৃংখল চলিহাই এক সংবাদ মেলযোগে উল্লেখ কৰিছে যে তেওঁ কোনো দেহৰক্ষীৰ প্ৰয়োজন নাই বীৰ লাচিত সেনাৰ যিসকল সৈন্য সেই সকলে তেওঁৰ সাহস বুলি কৈছে দেশ আৰু জাতিক লৈ কেতিয়াও কোনো ধৰণে কম্প্ৰমাইজ নকৰো দেশৰ বাবে মৰিবলৈ আৰু যুঁজিবলৈ মই সদায় সাজু আছো বুলি কৈছে আৰু যি কেইজন দেহৰক্ষীক তেওঁক দিয়া হৈছিলে সেই দুয়োগৰাকীকে ইতিমধ্যে তেওঁ সন্মানেৰে যাবলৈ দিছো বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে তেওঁ উল্লেখ কৰিছে যে কোনো যদি বাংলাদেশীয়ে তেওঁক হত্যা কৰিম বুলি ভাবি আছে তেনেহলে তেওঁ কেতিয়াও অকলে নমৰে লগত আৰু 2-4 জনক লৈহে মৰিম বুলি তেওঁ এই কথা উল্লেখ কৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে শৃংখল চলিহাৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমি কৈ দিওঁ দেহৰক্ষীৰ যিটো প্ৰসংগ কালি মই মাজুলীৰ পৰা আহি থাকোঁতে মই মৰাণ পাওঁতে মোৰ এটা ফোন আহিছিলে কৈছিলে যে আপোনাক দেহৰক্ষী প্ৰদান কৰা হৈছে তাৰপৰা মই শিৱসাগৰ পালোহি ঘৰ পালোহি তেতিয়া মই সন্মানেৰে দুইজন দেহৰক্ষীক মই ঘৰলৈ যাবলৈ ক'লোঁ মোক দেহৰক্ষীৰ প্ৰয়োজনীয়তা নাই বুলি ক'লোঁ তাৰপৰা আজি ৰাতিপুৱা আকৌ দুজন দেহৰক্ষী দিছে আৰু মোক কৈছে যে আপুনি ল'বই লাগিব আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি আছে মৌলবাদীৰ ভাবুকি আছে বুলি এনেধৰণৰ এষাৰ কথা কোৱা হৈছে এতিয়া কথাটো হৈছে কি দেশ জাতিৰ বাবে শ্বহীদ হ'বলৈ মই সাজু আছোঁ দেশক লৈ জাতিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব যদি কোনোবা বাংলাদেশীয়ে মোক হত্যা কৰিম বুলি ভাবিছে তেনেহ'লে এটা কথা স্পষ্ট শৃংখল চলিহা কিন্তু অকলে নমৰে লগত 2-4টাক লৈ যোৱা হ'ব আৰু সেইকাৰণে মই কৈছিলোঁ যে গৃহ বিভাগক মোক এটা বন্দুক দিয়ক কিন্তু মোক বন্দুকটো দিয়া নাই মোক এখন বন্দুকৰ লাইচেঞ্চ দিয়ক বুলি কৈছিলোঁ সেইটো মোক দিয়া নাই আৰু এটা কথা যিটো ৰঙৰ গুলিয়ে মোৰ বুকু সোমাব সেইটো ৰং অসমত নাথাকিব সেইটো কথা একদম স্পষ্টকৈ কৈ দিয়া হৈছে আৰু যুঁজিবলৈ মৰিবলৈ আমি সাজু আছোঁ একদম স্পষ্ট কথা আৰু অনাগত দিনত খিলঞ্জীয়া মানুহৰ হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষাৰ যুঁজখন আমাৰ চলি যাব আৰু বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিক মোৰ সাহস অসমৰ খিলঞ্জীয়া জনগণ মোৰ সাহস আৰু খিলঞ্জীয়া জনগণে মোক নিৰাপত্তা দিব বুলি মই সদায় ভাবোঁ আৰু তথাপিতো চৰকাৰে যিহেতু কৈছে কিবা ইনপুট থাকিব পাৰে তেখেতলোকৰ সেই বিষয়ে মই জ্ঞাত নহয় আৰু অনাগত দিনত মই পুনৰ কৈছোঁ এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব দুইজন গুৱাহাটীৰ পৰা আহিছে তেওঁলোক স্পেচিয়েল ব্ৰাঞ্চৰ মানুহ বুলি কৈছে আহিছে আৰু আমাক আৰক্ষী প্ৰশাসনে জনাইছে যে আমি ল'বই লাগিব বুলি কৈছে সেইকাৰণে নাই মোক কৈছে যে মৌলবাদী সংগঠনৰ পৰা আপোনাৰ জীৱনলৈ ভাবুকি আছে কিন্তু এটা কথা স্পষ্টকৈ কৈ দিওঁ আমি কোনো মৌলবাদী সংগঠনলৈ আমি ভয় নকৰোঁ যদি যুদ্ধ হয় যুদ্ধ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু যদি আজি কোনোবা মৌলবাদীৰ হাতত শৃংখল চলিহাই প্ৰাণ দিবলগীয়া হয় শৃংখল চলিহাই হাঁহি প্ৰাণ দিব কিন্তু তাৰ পিছৰ পৰ্যায়টো কিন্তু খুব ভয়ানক হ'ব বীৰ লাচিত সেনাৰ কোনো সৈনিক অসমৰ খিলঞ্জীয়া জনগণ কোনো বহি নাথাকে এইখন যুদ্ধ যদি কৰিব বিচাৰিছে কোনোবা মৌলবাদী শক্তিয়ে তেন্তে সেইখন যুদ্ধ হ'ব সেইটো স্পষ্ট কথা অসমৰ খিলঞ্জীয়া জনগণ অসমীয়া মানুহৰ কাৰণে যদি জীৱন দিব লাগে তাতকৈ আৰু ভাগ্যৰ কথা কি আছে তাতকৈ ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি আৰু
এটা কথা স্পষ্ট মই পুনৰ কৈ দিছোঁ, প্ৰত্যেক মৌলবাদী সংগঠনক মই সকীয়াই দিছোঁ এটা কথা, আমি যুঁজৰ কুকুৰা হয়, আমি যুঁজত মৰিম, কিন্তু আমি অকলে নমৰোঁ, সেইটো কথা একদম স্পষ্ট।